আপোনালোকলৈ আগবঢ়োৱা আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে সত্ৰীয়া নৃত্য কোন ৰাজ্যৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ অপচন এ দি আছে অসম সত্ৰীয়া নৃত্য অসমৰ অপচন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি দি আছে ঘৰ জেউতি হৈছে প্ৰথম অসমীয়া মহিলা আলোচনী অপচন বি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি দি আছে বুকাজান অসমৰ বুকাজানত বিলাতী মাটিৰ কাৰখানা অৱস্থিত অপচন ডি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যা আটাইতকৈ বেছি অপচন এ বিহাৰ বি উত্তৰ প্ৰদেশ অপচন সি পশ্চিম বংগ ডি কৰ্ণাটক এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি দি আছে উত্তৰ প্ৰদেশ ভাৰতৰ উত্তৰ প্ৰদেশত জনসংখ্যা আটাইতকৈ বেছি অপচন বি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি দি আছে 1952 চনত 1952 1952 চনৰ 16 নৱেম্বৰ তাৰিখে বড়ো সাহিত্য সভা গঠন কৰা হৈছিল অপচন সি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ সংবিধানৰ আৰম্ভণিতে মূল অনুচ্ছেদ কিমান আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ দি আছে 395টা ভাৰতৰ সংবিধানৰ আৰম্ভণিতে মূল অনুচ্ছেদ আছিল 395টা 395 অপচন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্চনটো হৈছে কুতুব মিনাৰৰ নিৰ্মাণ কোনে সম্পূৰ্ণ কৰিছিল অপচন এ মহম্মদ ঘুৰি বি ইলতুতমিছ চি কুতুবুদ্দিন আইবাক অপচন ডি বলৱান এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি দি আছে ইলতুতমিছ কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য ইলতুতমিছে সম্পূৰ্ণ কৰিছিল অপচন বি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া সাপ্তাহিক আলোচনীখনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন চি দি আছে নৱযুগ প্ৰথম অসমীয়া সাপ্তাহিক আলোচনীখনৰ নাম হৈছে নৱযুগ অপচন চি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে বীৰ চিলাৰায় দিৱস কেতিয়া পালন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ দি আছে 16 ফেব্ৰুৱাৰী বীৰ চিলাৰায় দিৱস 16 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয় অপচন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে আজানপীৰৰ দৰগাহ অসমৰ ক'ত অৱস্থিত আজানপীৰৰ দৰগাহ অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন চি দি আছে হৰাগুৰি চাপৰিত আজানপীৰৰ দৰগাহ অসমৰ হৰাগুৰি চাপৰিত অৱস্থিত অপচন চি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে দাণ্ডি যাত্ৰা কেতিয়া আৰম্ভ হৈছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি দি আছে 1930 চনত 1930 দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল 1930 চনৰ 12 মাৰ্চ তাৰিখৰ পৰা অপচন ডি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে শিখ ধৰ্মৰ প্ৰতিষ্ঠাপকগৰাকী কোন আছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি দি আছে গুৰু নানক দেৱ শিখ ধৰ্মৰ প্ৰতিষ্ঠাপকগৰাকী আছিল গুৰু নানক দেৱ অপচন বি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্চনটো হৈছে তলৰ কোনখন ৰাজ্য গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ অধিকাৰৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি দি আছে ত্ৰিপুৰা ৰাজ্যখন গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ অধিকাৰৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয় অপচন ডি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটখনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ
অপশ্যন এ দি আছে চিহ্নযাত্ৰা শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটখনৰ নাম হৈছে চিহ্নযাত্ৰা অপশ্যন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্চনটো হৈছে কোনখন দেশে আটাইতকৈ বেছি কফি উৎপাদন কৰে অপশ্যন এ নেপাল বি চীন সি ব্ৰাজিল অপশ্যন ডি ছুইজাৰলেণ্ড এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি অপশ্যন সি দি আছে ব্ৰাজিল ব্ৰাজিলে আটাইতকৈ বেছি কফি উৎপাদন কৰে অপশ্যন সিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্চনটো হৈছে হৰ্ষচৰিত কোনে ৰচনা কৰিছিল তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অপশ্যন বি দি আছে বাণভট্ট হৰ্ষচৰিত ৰচনা কৰিছিল বাণভট্টই অপশ্যন বিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্চনটো হৈছে মাটিকালিৰ ফালৰ পৰা অসমৰ কোনখন জিলা আটাইতকৈ সৰু তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অপশ্যন ডি দি আছে দক্ষিণ হালমাৰা মানকাছাৰ মাটিকালিৰ ক্ষেত্ৰত অসমৰ আটাইতকৈ সৰু জিলাখন হৈছে দক্ষিণ হালমাৰা মানকাছাৰ জিলা অপশ্যন ডিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি অপশ্যন সি দি আছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান অপশ্যন সিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অপশ্যন বি দি আছে ৰেজিয়া চুলতানা ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক হৈছে ৰেজিয়া চুলতানা অপশ্যন বিটোৱে হৈছে শুদ্ধ উত্তৰ আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ভিতৰত অসমৰ স্থান কি অপশ্যন এ 12 অপশ্যন বি 13 অপশ্যন সি 14 অপশ্যন ডি 15 এই কুৱেশ্যনটো মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আপোনালোকে প্লিজ এই কুৱেশ্যনটোৰ এনসাৰ মোক তলৰ কমেন্ট সেকশনত কমেন্ট কৰি জনাব যদিহে ভিডিঅ'টো চাই ভাল পাইছে অথবা এনে ধৰণৰ কুৱেশ্যনছৰ পৰা আপোনালোক উপকৃত হ'ম বুলি ভাবিছে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে আমি দিয়া প্ৰতিটো ভিডিঅ'ই আপোনালোকে নিয়মিতভাৱে পাই থাকিব পাৰে মই পুনৰবাৰ আপোনালোকলৈ লৈ আনিম অন্য এটা নতুন ভিডিঅ' আজিৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ